কিবা আছে এইবোৰ ইমান ধুনীয়া ধুনীয়া ফ্ৰেছ পাচলি ক'ৰ পৰা পালোঁ বাৰু নিকিনাকৈ চাবলৈ হ'লে ভিডিঅ'টো চাব লাগিব আমাৰ এখেতৰ ককায়েকে এখেতৰ হাতত অলপমান ঘৰতে কৰা পাচলি দি পঠিয়াইছে তেওঁ আহি মোক দিলে মই বোলো আপোনালোককো দেখাই দিওঁ তেওঁ আকৌ ৰিটায়াৰমেণ্ট আৰ্মি হয় ঘৰতেনো কি কৰি থাকিব গতিকে এনেদৰে খেতিকে কৰি ভাল পায় আৰু এয়া আকৌ ঘৰতে কৰা লেচেৰি মাহ দি পঠিয়াইছে ইমান ধুনীয়া কোমলীয়া কোমলীয়া লেচেৰি মাহবোৰ আৰু এইটো চাওকচোন পানীলাও এইটো যে কোমলীয়া হৈ আছে বহুত ডাঙৰ হয় পানীলাও আগতেও দিছে আৰু এতিয়া ভাবিলোঁ কি আপোনালোককো দেখাওঁ এনেকৈনো ঘৰৰ পৰা কি কি দি থাকে আমাৰ ঘৰত আকৌ বহুত বস্তু আমি নিকিনাকেই খাওঁ এয়া ঘৰতে কৰা তিয়ঁহ ইয়াত আছে তিতা কেৰেলা ইমান ধুনীয়া ফ্ৰেছ মানে দাদাই ছিগি আনিকি দিছেতো মই কিন্তু খাবলৈ খুব ভাল পাওঁ তিতা কেৰেলা আমাৰ এখেতেও খায় হ'লেও মই কিন্তু বেছি ভাল পাওঁ মোৰ মানে ফেভৰেটেই হয় তিতা কেৰেলাটো আৰু এনেকৈ অলপ অলপ পাচলি দি থাকে ঘৰতে যিহেতুকে পাম বুলি কয় পামত 12 বিঘা মাটি আছে তাত এনেকৈ বিভিন্ন ধৰণৰ খেতি কৰে আপোনাৰ এই খেতিবোৰৰ লগতে আকৌ তামোল পাণ তাৰপিছতে এইবোৰ কলগছ লগাই থৈ দিছে বাদাম খেতি কৰে মাকৈ খেতি কৰে আলু খেতি কৰে নেমু খেতি কৰে সৰিয়হৰ খেতি কৰে আৰু নিজেও খাই এনেদৰে আমাকো দিয়ে কেতিয়াবা মই আমাৰ পামখন আপোনালোকক দেখাম দেই